Hi guys, so আজি first time আমি ডক্টৰৰ ওচৰলৈ গৈছিলোঁ আৰু আলহামদুলিল্লাহ আমাৰ মোৰ মানে পজিটিভ ৰিজাল্ট আহিলে। ইয়াত দৰৱ দি পঠিয়াইছে। দৰৱবোৰ খাম আৰু এতিয়া আপোনালোকক যেতিয়াই শ্বেয়াৰ কৰিম সেইটো নাজানো কেতিয়া শ্বেয়াৰ কৰিম, কিন্তু ৰেকৰ্ড কৰি যাতে আপোনালোকক মই দিব পাৰিম। আসসালামু আলাইকুম গাইজ, আজি হ'ল নেক্সটটো দিন, মানে কালি আমাৰ কনফাৰ্ম হোৱাৰ আজি পিছৰ দিনটো। ৰাতিপুৱা উঠি দৰৱ খালোঁ, খাই এতিয়া মই খাব লৈছোঁ কিবা এটা, তাৰপিছত আকৌ দৰৱ আছে, এয়া দৰৱ লৈ বহি লৈছোঁ খাবৰ কাৰণে। কিবা এটা মনটো ভাল লাগি আছে। খালি আপোনালোকক মই কেতিয়া দিব পাৰিম নাজানো ভিডিঅ', কাৰণ তাকো এতিয়ালৈকে জনোৱাও নাই। আৰু ঘৰৰ ডাঙৰে কৈছে যে নানীয়ে কৈছে কাকো নক'বা এতিয়া, নালাগে বুলি ক'বলৈ নাজানো কিয় কি কথা সেইবোৰ ভালকৈ নাজানো, আৰু ডাঙৰ কথাটো পেলাব নোৱাৰোঁ ন, তো সেইটো কাৰণে নাই জনোৱা। খালি মই ক্লিপবোৰ এইটো কাৰণে লৈ থৈছোঁ যাতে পিছত আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিব পাৰোঁ। হেল্ল' গাইজ, নাজানো চবৰ লগত এনেকুৱা হয়নে নহয়, কিন্তু মোৰ এনেকুৱা হৈছে যে মানে বহা বাজতে উঠিলোঁ তেতিয়াও ভাগৰ লাগে, আৰু বমিটো বহুত বেছি হৈছিলে। এতিয়া এনেকুৱা দৰৱ দিলে ডক্টৰে, তাৰপিছত বমি নাই হোৱা, কিন্তু এতিয়া মানে অকল ভাগৰ, উঠা বহা কৰিবলৈ নোৱাৰোঁ, ভাগৰ লাগে আৰু ফোপাইছোঁ দেখিছে, আৰু মানে মূৰটো ঘূৰাই থাকে, একদম মানে শুয়ে থাকিম যে এনেকুৱা লাগে। এতিয়া মই নামাজ পঢ়িলোঁ, কোৰাণ শৰীফ পঢ়ি ল'লোঁ, দুখিলা পাতো ভালকৈ পঢ়িব নোৱাৰিলোঁ, মই থৈ দিলোঁ, মই আচৰত পঢ়িম আৰু। ভাতকেইটা মানে যেন তেন বনাইছোঁ, বাকী কাম কৰা নাই বাৰু, কিন্তু হাজবেণ্ড নাই, ভাতটো বনাবই লাগিব, নিজৰ কাৰণে হ'লেও বনাব লাগিব। সেইটো কাৰণে অকলশৰীয়া মানুহৰ কাৰণে অকণমান দিগদাৰ এটা হৈছে, আৰু বাকী আল্লাই মিলাব আৰু। কিবা এটা কাম কৰিলে ইমানেই ফোপনি ধৰে। চিকেন বনালোঁ, এতিয়া বনাই পেলাই ইমানেই ফোপাইছোঁ বিছনাত আহি পৰি দিছোঁহি। ইভাগে গাইজ দৰৱ বুলি ক'লে একেবাৰে খাবলৈ মন যায়, বিশেষকৈ টেবলেট খাই মানে বেছি বেয়া পাওঁ। এতিয়া ইমান টেবলেট খাবলগীয়া হৈছে ৰাতি, আৰু এইটো থৈ দিবলগীয়া হৈছে। ৰাতিপুৱা সাৰ পাই খাবলৈ কৈছে, এইটো বেডতে খাবলৈ কৈছে। টেবলেট খাই একদম কিবা লাগি গ'ল, পানীত মিলাই খাব দিছে এটা, 1 কাপ পানী খাই দিব লাগে, একদম পেট ফুলি যায় লগালগ। কিন্তু এতিয়া মানে খাই ভাল লাগিছে কিবা এটা। আৰু এটা কথা একদম মনৰ পৰা আহিছে, কয় বোলে এইটো টাইমত দোৱা কবুল হয়। চ' মই এটাই দোৱা কৰোঁ, যিসকল মহিলাই বিচাৰি আছে কনচিভ কৰিবলৈ, আল্লাহ পাকে যাতে তেওঁলোকক সেইটো সুখ দিয়ক, সেইটোৱে মই দোৱা কৰিছোঁ সকলোলৈকে। হেল্ল' এভৰিৱান, আজি মই লিপষ্টিক লগাইছোঁ, আইলাইনাৰ লগাইছোঁ। যেতিয়াৰ পৰা মানে নিউজটো পালোঁ তেতিয়াৰ পৰা মই ষ্টাইলে কৰা নাছিলোঁ ক'বলৈ গ'লে, ক'তো ওলায়ো যোৱা হোৱা নাই ন, ঘৰতনো কি কৰিম। আজি ভাবিলোঁ অকণমান বেমাৰী নিচিনাকৈ থাকিলে ভাল নালাগে ন, অকণমান সেইটো কাৰণে নিজেই লাইনাৰ চাইনাৰ লগাই অলপ মানে মনটো। এইফালে হাজবেণ্ডে লৈ আনিছে এতিয়া বাদামৰ ইমান ডাঙৰ পেকেট এটা লৈ আনিলে, চাওক না গাইজ, মই কৈছোঁ ইমান ডাঙৰ লৈ আনিলে যে, অৱশ্যে সৰুবোৰ আনিলে লোকচান, বহুত আনি থাকিব লাগে। আৰু ফ্ৰুটছ লৈ আনিছে, এইফালে তৰবুজ, আৰু এইফালে আছে ডালিম। আপেল খাই মই বহুত বেয়া পাওঁ, যেন তেন খাওঁ আৰু এইফালে চাউল এটাও লৈ আনিছে। আপেল যে যেন তেন খাওঁ, এটা নোৱাৰোঁ, আপেল খাই বেয়া পাওঁ, কিন্তু খাব লাগে বুলিয়ে খাওঁ। আপেল চাপেল আছেই, মই খোৱাই নাই, খাই পেলাব লাগিব, চোবাই থাকিব লাগে যে, বিৰাট বেয়া। হাই গাইজ, চ' আজি আমি গৈ আছোঁ আমাৰ ফাৰ্ষ্টটো স্কেন কৰাবৰ কাৰণে। আজি মানে মোৰ ফাৰ্ষ্টটো স্কেন আছে, তো কাইলৈ গৈ আছোঁ। হোপ ফৰ দি বেষ্ট, চব যাতে ভালে থাকে তাকে দোৱা কৰি আছোঁ। আপোনালোকেতো পিছতহে গম পাব বাৰু, যেতিয়া গম পাব তেতিয়া মোলৈ দোৱা কৰি দিব দেই। মই আজি 13-14 দিনমানৰ পিছত চাগে ঘৰৰ পৰা ওলাম। 13-14 দিন মই অকল ঘৰতে সোমাই আছোঁ, ক'তো নাই যোৱা ওলাই। অকল মইনা পাৰিজাত গৈছোঁ, কাৰণ আমাৰ ঘৰৰ ফ্ৰণ্টতে হৈছে, আৰু বাকী ক'তোৱে যোৱা। হাই গাইজ, ৰাতিপুৱা আছিলে আল্ট্ৰাচাউণ্ড, আৰু ৰাতিপুৱা ক'বলৈহে দিনটো বহিবলগীয়া হ'ল, আৰু ইমান ভাগৰ লাগিলে। তাৰপিছত মোকো ভিডিঅ' নাই কৰা, আমাহঁতৰ ঘৰলৈ আহিলোঁ, আহি মই পৰা শুই আছিলোঁ। এতিয়া আকৌ উঠি ৰেডি হৈছোঁ, এনেকৈ আল্ট্ৰাচাউণ্ড ৰিপৰ্ট দেখাব লাগিব ডক্টৰক, তো সেইটো কাৰণে এতিয়া আকৌ উঠি কিনে ৰেডি হৈছোঁ। আৰু এনেই বাকী চব ঠিকে আছে বাৰু, এতিয়া ডক্টৰে কিবা কয় চাম। বিৰাট ভাগৰ লাগিছে, বিৰাট বেছি গৰম লাগিছে গাইজ, নাজানো কিয় বহুত বেছি গৰম হৈছে, ক'ব নোৱাৰি নালাগে, ইমানেই গৰম লাগে। ভিডিঅ' চিডিঅ' একো কৰা নাই, আপোনালোকক জনোৱাও নাই কথাটো, ভাবিব চাগে কেলৈ ভিডিঅ' নাই কৰা, কিন্তু গম পালে ভাল পাম চাগে। প্ৰেগনেঞ্চি প্ৰফাইল টেষ্টটো যে, সেইটো কাৰণে আহিছোঁ আজি।
ইয়াতে গোটেইখিনি চোৱা হয়, হিমগ্ল'বিন, থাইৰইড, চুগাৰ আৰু কিবা কিবি নাজানো, সেইকেইটা জানো কাৰণে কৈ দিলোঁ। আৰু গ্লুক'জ খুৱাই বুলি এইটো চুগাৰ টেষ্ট কৰে। তো সেয়া হাজবেণ্ডে এই পেকেটটো আনি পানীত মিলাই আছে, সেইটো গোটেইটো খাই দিব লাগিব। তাৰপিছত 1.5 ঘণ্টা ৰখিব লাগিব, তাৰপিছতহে টেষ্ট কৰাব। বহুত টাইম লাগে এইবোৰত, দিনৰ দিনটো যায়। যিমানবাৰ আজিলৈকে গৈছোঁ বহুত টাইম লাগিছে মানে স্কেন কৰাবলৈ যাওঁতেও হওক বা এনেকেই হওক। আৰু ভালো লাগি থাকে মনটো, নতুন নতুন ৰিপৰ্টবোৰ কি আহি থাকে, অলপ ভয়ো লাগি থাকে। তাকে দোৱা কৰি কৰি বহি থাকোঁ আৰু লগতে চব কামবোৰো তেনেকৈ হৈ গৈ থাকে আৰু এইফালে এতিয়া দেখিছেনে হাজবেণ্ডে লৈ আনিছে পানীখিনি। এই গোটেইখিনি পানী খাই দিব লাগিব এতিয়া মই। আৰু এইফালে পানী খাই খাই মই বহি আছোঁ, কাৰণ 1.5 ঘণ্টাটো ৰখিব লাগিব। সেইকাৰণে হাজবেণ্ডেও মোৰ লগতে আৰু আছে, থাকিবই লাগিব এইটো সময়ত আৰু এইখিনি পূৰাই নতুন নতুন এক্সপিৰিয়েঞ্চ হৈ গৈছে আৰু এতিয়া চবতকৈ টান মানে আৰু ডুবোৱা কামটো হৈ গ'ল ব্লাড ল'ব। সেইটো কাৰণে মই বহি আছোঁ, ইমানখিনি যে ব্লাড লৈছে বাপৰে। ইয়াত ইউৰিন টেষ্ট এটাও কৰিব দিছে দেই, সেইটো বাৰু দুদিনমান পিছতে ৰিপৰ্ট দিব। বাকী গোটেইখিনি ৰিপৰ্ট আজিয়ে দি দিব গধূলিলৈকে। আৰু এতিয়া ল'ব আৰু একগাল ব্লাড। হাজবেণ্ডে ভিডিঅ' কৰি থকা মই গমেই নাপাওঁ। মই মানে একদম এইটো সময়ত খুব ভয় লাগে মোৰ বেজি দেখিলে। আৰু এতিয়াতো বাৰু যেতিয়া মই ভিডিঅ'টো ভইচ অভাৰ দি আছোঁ, মোৰ 4 months চলি আছে এতিয়া আল্লাহে কৰাত। তো এতিয়ালৈকে মোৰ টেষ্ট দি মানে অকণমান ভয়টো কমিছেগৈ আৰু আকৌ কিমান চাগে বেজি খোজ খাব লাগিব ঠিক নাইকিয়া আৰু এইফালে আহি গৈছোঁ আমি ৰিপৰ্ট দেখাবৰ কাৰণে। নেক্সট ডে আহিছোঁ ৰিপৰ্ট দেখাবলৈ, সেয়া বহি আছোঁ। ৰিপৰ্ট দেখাবলৈ বহুত টাইম বহিব লাগে। আৰু এইফালে মই গৈ আছোঁ 3 monthৰ TT ল'বলৈ। তো এতিয়া মই নানী ঘৰলৈ যাম, তাৰ আগতে TT বেজিটো লৈ যাম। এয়া চাওক, চাব চেণ্টাৰত আহি গ'লোঁ আৰু এইফালে আশা বাইদেউসকল আছে আৰু মই লৈ ল'লোঁ বেজি। তো আজি মই যাবলৈ ওলাইছোঁ 3 monthৰ স্কেন কৰিবলৈ। ছুপাৰ এক্সাইটেড টু চি কিমান ডাঙৰ হৈছে বেবী। আৰু মিক্স ফিলিং, অলপ ভয় লাগি আছে যে চব ঠিকে থাকিলে হয়। আপোনালোকে দোৱা কৰিব। আপোনালোকে এইটো ভিডিঅ' পাই মানেতো আল্ট্ৰাচাউণ্ড কৰি ৰিপৰ্টটো দেখুওৱা হৈ যাব। তথাপিতো যিমান জল্দি পাৰোঁ মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম। 3 month কমপ্লিট হ'ল, সেইকাৰণে স্কেনিং এতিয়া কৰোৱাইছে। 3 month হ'ল যিহেতুকে মই আপোনালোকক জনাম বুলি ভাবিছোঁ। কাৰণ মই সুধিছিলোঁ মোৰ ঘৰৰ ডাঙৰক, ক'লে যে 3 month নহ'লে একো ক'ব নালাগে, কাৰণ ৰিস্ক থাকে। একচুৱেলি 5 monthলৈকে ৰিস্ক থাকে, কিন্তু হ'লেও 3 monthটো কমপ্লিট হ'লে এটলিষ্ট মানে জনাবলৈতো পৰা যায় আৰু। বাকী আল্লাহৰ হুকুমৰ কথা, কি কেনেকৈ হয় আমাৰ হাতত একো নাথাকে। গোটেই বস্তুটোৱে আল্লাহৰ হুকুমৰ ওপৰতে কথা। আপোনালোকে খালি যিমান পাৰে দোৱা কৰি থাকিব দেই। যেতিয়া স্কেনো আছে আৰু লগতে এটা ব্লাড টেষ্টটো কৰিবলৈ আছে, হিমগ্ল'বিন টেষ্টটো। হিমগ্ল'বিন চাগে মোৰ লৈয়ে পাই যাব, কিয়নো মই ইমানেই বেছি মানে টেঙাৰ লগত মই নিমখ বা খাই দিয়া হৈছে। কি কৰিম, ক্ৰেভিং অকল টেঙাৰে আহি থাকে, বাকী বস্তুটো খাবলৈ একো নোৱাৰোৱে। সেইখিনি বাৰু ডিটেইলছত আপোনালোকক মই জনাম পিছত এটা ভিডিঅ' বনাই, মোৰ প্ৰেগনেঞ্চি চিমটমছখিনি কি হৈছে কি নাই হোৱা। বাকী এতিয়া যাওঁ, আল্ট্ৰাচাউণ্ড কৰি একেবাৰে ৰিপৰ্ট দেখুৱাৰ পিছত আপোনালোকক আকৌ মই জনাম যে কি হৈছে কি নাই হোৱা দেই। ঠিক আছে, এতিয়া আহিছোঁ, আকৌ গধূলিকৈ লগ পাম, মানে ৰিপৰ্ট দেখুৱাৰ পিছত। বাই বাই। হেল্ল' এভৰিৱান, মোৰ এণ্টি স্কেন হৈ গ'ল আলহামদুলিল্লাহ। ৰিপৰ্ট ঠিকে আছে, ডক্টৰক দেখুৱাও হৈ গ'ল। সেইদিনা যোনদিনা ভিডিঅ' কৰিছিলোঁ সেইদিনা আচলতে আল্ট্ৰাচাউণ্ড নহ'লে, তাৰ পিছদিনাখনে হ'ল। তাৰপিছত কালি ৰিপৰ্ট দেখায়ো আহিলে আৰু এইখিনি টেবলেটছ, আইৰণ, কেলছিয়াম এইবোৰ দিছে চৰকাৰৰ ফালৰ পৰা যে দিয়ে চাব চেণ্টাৰৰ পৰা। তাৰপিছত আৰু ডক্টৰেও এইখিনিমান দিছে টেবলেট, একেবাৰে ভৰ্তি হৈ গৈছে মোৰ। খাব লাগিব আৰু মই কৈছোঁ খানাটো খাবলৈ নোৱাৰোৱেই, টেবলেটছে খাই থাকিব লাগিব এতিয়া। বাকী ইমান পটককেনে 3টা মাহ পাৰ হৈ গ'ল, 4 মাহত সোমালে আল্লাহে কৰাত। আৰু আপোনালোকে দোৱা কৰিব, যেতিয়ালৈকে এইটো ভিডিঅ' আপোনালোকে পায় তেতিয়ালৈকে চাগে মই আপোনালোকক জনাই দিম যে আই এম প্ৰেগনেণ্ট। কৈয়ে ভাল লাগে, শুনিয়ে ভাল লাগে, ভাবিয়ে ভাল লাগে। আউট অফ দ্য ৱৰ্ল্ড এটা ফিলিং হয় এইটো, আলহামদুলিল্লাহ। চ' এইটোৱে আছিলে মোৰ ফাৰ্ষ্ট ট্ৰাইমেষ্টাৰৰ ভিডিঅ'। আশা কৰোঁ আপোনালোকে চাই ভাল পালে। যদিও আপোনালোকক জনোৱা নাছিল, তথাপিতো সৰু অলপ চলপ যি কথা পাৰোঁ কৈ আছিলোঁ, মানে ৰেকৰ্ড কৰি থৈছিলোঁ। বাকী স্কেন কৰিব যাওঁতে ৰেকৰ্ড কৰা নহয়, কিয়নো ইমান বেছি মানুহ কেমেৰাটো উঠাবলৈকে লাজ লাগে।
আৰু দোৱা কৰিব আপোনালোকে যাতে বাকীকেইটা দিন ঠিকে ঠিকে যায়। আৰু এইটো ভিডিঅ'ৰ আগতে চাগে আমি আপোনালোকক এটা ভিডিঅ' জৰিয়তে জনাই দিম। তো সেইটো কাৰণে তাৰ পিছৰ ভিডিঅ'খিনিতো নৰ্মেল পায়ে থাকিব, লুকুৱাবলগীয়া বা নজনাবলগীয়া একো নাই। তো সেইটো কাৰণে এইটো ভিডিঅ' এতিয়া শেষ কৰি দিছোঁ। দোৱা কৰিব, ধেৰ ছাৰ আপোনালোকৰ দোৱাৰ এতিয়া প্ৰয়োজন। বাকী চাই থাকিব, মোক ছাপোৰ্ট কৰিব, এতিয়া আৰু বেছিকৈ ছাপোৰ্ট কৰিব দেই। থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'। বাই বাই।